Good morning, children. আজি আমি তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰ ফুটপ্ৰিন্ট উইদাউট ফিট এই পাঠটো পঢ়িবলৈ ওলাইছো। আমি ইয়াৰ আগতে অলৰেডি দুটা পাঠ অধ্যয়ন কৰিলো, মানে ইয়াৰ দুটা এপিসোড আমি পঢ়িলো আৰু সেই দুটা এপিসোডৰ পৰা আজিৰ যেটো এপিসোড হেতু পাৰ্ট 3 হ'ব, যত নেকি আমি দুটা পাৰ্টত আমি আলোচনা আৰম্ভণিটো কৰিলো। যেনেকে গ্ৰিফিনৰ কথা বিষয়ে জানিলো যে গ্ৰিফিন কেনেকুৱা, তেখেতে কেনেকে ইনভিজিবল হ'ল আৰু ইনভিজিবল হোৱাৰ পিছত তেখেতৰ যিখিনি এডভেঞ্চাৰ, সেই এডভেঞ্চাৰখিনি আমি পঢ়ি আছো। ইয়াত আমি হেকৰ ভিডিঅ'লৈকে হেক কৰিছো যে তেখেতে আইপিং নামৰ যিখন গাঁও, সেইখন গাঁৱত এতিয়া কি হৈছে, এটা ক্লাৰ্জিমেনৰ ঘৰত তেখেতৰ যিটো হেৰি আছে, কেবিন আছে, সেই কেবিনটোৰ পৰা কিছুমান খুচুৰা পইচা নাইকিয়া হৈছে। সেই মানে অদৃশ্যভাৱে নাইকিয়া হৈছে, বৰ আচৰিত ঘটনা এটা হৈছে। এতিয়া সেই ঘটনাটোকে পৰ্যবেক্ষণ কৰি থকা হৈছে। সকলো মানুহকে কৈ থকা হৈছে যে টকা মানে ইয়াত পইচা নাইকিয়া হৈ গ'ল আৰু ৰুমটোৰ ভিতৰত কোনো নাছিলে। কাৰণ ক্লাৰ্জিমেন যেতিয়া যায় তেতিয়া দেখিলে ৰুমৰ ভিতৰত কোনো নাই আৰু অলৰেডি দুৱাৰখন বন্ধ হৈ আছিলে, গতিকে ৰুমৰ ভিতৰত কোনোবা থাকিব লাগিছিলে। এইটো বৰ আচৰিত ঘটনা। গতিকে এই ঘটনাটো ক্লাৰ্জিমেনে সকলোকে জনাই আছিলে, সকলোৰ মুখে মুখে সেই ঘটনাটোৱে চলি আছিলে। তাৰ পিছৰ পৰা আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। কৈছে, but it was not an extraordinary as the behavior of Mrs. Hall furniture a later that morning. এতিয়া কৈছে, but it was not as extraordinary as the behavior of Mrs. Hall furniture. তাৰমানে ইয়াত তোমালোকক বুজাবলৈ কাৰণে মই সহজত কথাটো বুজাইছো। মিছেছ হলৰ ঘৰত, মানে য'ত নেকি কি কয় গ্ৰিফিন ষ্টে কৰি আছিলে, সেই ঘৰৰ যিখিনি ফাৰ্নিচাৰ অলপ সময় পিছত সেই একেটা ৰাতিপুৱাই, যিদিনাখন ৰাতিপুৱা তোমাৰ ক্লাৰ্জিমেনৰ ঘটনাটো ঘটিলে, সেই একেদিনা ৰাতিপুৱাই অলপ সময় পিছতে মিছেছ হলৰ ঘৰত যিটো ঘটনা ঘটিলে, তাৰ ফাৰ্নিচাৰখিনিয়ে যেনেকুৱা বিহেভ কৰিলে, ফাৰ্নিচাৰ মানে আচবাব, টেবুল, চেয়াৰ আদি সেই বস্তুবোৰ, সেইবোৰৰ এটা যেটা ঘটনা ঘটিলে সেইটো আৰু এক্সট্ৰা অৰ্ডিনেৰী হয়। সেই ঘটনাটো কি সেইটো কথা কৈছে, দ্য লেণ্ডলৰ্ড এণ্ড হিজ ৱাইফ, মানে এই যে যিটো আইপিঙৰ যিটো লেণ্ডলৰ্ড, আইপিঙৰ যিটো হোটেলত ইনত যিটো ষ্টে কৰি আছিলে, সেইজনৰ মালিকজন আৰু তেখেতৰ ৱাইফ ৱেৰ আপ ভেৰি আৰ্লি, সিহঁতি ৰাতিপুৱা খুব সোনকালে সেইদিনাখন উঠি গ'ল। তাৰপিছত ৱেৰ ছাৰপ্ৰাইজ, তেওঁলোকে আকৌ আচৰিত হৈছিলে, ছাৰপ্ৰাইজ টু চি দ্য চাইণ্টিষ্ট ড'ৰ ৱাইড অ'পেন। তেওঁলোকে আচৰিত হ'ল, খুব সোনকালে ৰাতিপুৱা উঠিলে, হাজবেণ্ড ৱাইফ দুইজনে ৰাতিপুৱা খুব সোনকালে উঠি পিনে দেখিলে যে এই যে গ্ৰিফিনৰ যিখন দুৱাৰ, যিটো ৰুমত গ্ৰিফিন থাকে, সেই ৰুমৰ দুৱাৰটো একদম মুকলিভাৱে খোলা আছে। ইউজুৱেলি ইট ৱাজ শ্বাট। সাধাৰণতে কি হয়, গ্ৰিফিনে সদায় অকলে থাকিব বিচাৰে, তাৰ কোনো ডিষ্টাৰ্বেঞ্চ নিবিচাৰে, গতিকে সি সদায় বন্ধ কৰি ৰাখে, কিন্তু আজি এইটো খোলা আছে। হা, এণ্ড লকড, আৰু সেইটো লক হৈ আছে। এণ্ড হি ৱাজ ফিউৰিয়াছ, আৰু ভয় পাই গৈছে। ইফ এনি ওৱান এণ্টাৰ্ড হিজ ৰুম, মানে মানুহজনে ভয় পাইছে যে কোনোবা হয়তো তাৰ ঘৰত সোমাই গৈছে নেকি, দুৱাৰখন খোলা গেলি, তেনেকুৱা ধৰণৰ ভয় পাইছে। চ' কি হ'ল, দ্য অপৰচুনিটি ছিমড টু গুড টু বি মিছড, মানে এই অপৰচুনিটিটো মিছ কৰাটো ভাল নহ'ব। তাৰমানে এই সুবিধাটোতে সি ভিতৰত সোমাব পাৰিব, তাৰমানে ৰুমৰ ভিতৰত, নহ'লেতো ই কেনেকুৱা কি কৰিছে নকৰিছে সেইটো নাই। এতিয়া সুযোগ এটা পাই গ'ল, ইহঁতি তাৰমানে চাব বিচাৰি ভিতৰত কি কৰিছে, কেনেকুৱা মানুহ, কেনেকৈ আছে সি ভিতৰত। মালিকে আৰু মালিকৰ ঘৈণীয়েকৰ সেইটো এটা ইচ্ছা আছিলে, চান্সো পাই গ'ল এক প্ৰকাৰে ক'বলৈ গ'লে। দে পিপড ৰাউণ্ড দ্য ড'ৰ, সিহঁতি দুৱাৰেৰে ভুমুকি মাৰিলে, গোটেই ৰুমটো ভুমুকি মাৰিলে। চ' ন' বডি, কাকো দেখা নাপালে। হা, এণ্ড ডিচাইডেড টু ইনভেষ্টিগেট, সিদ্ধান্ত কৰিলে চাওঁচোন কোনো নাই যেতিয়া, মানে ইনভেষ্টিগেট কৰোঁ, অলপ ইনভেষ্টিগেট কৰোঁ, ৰুমটো মানে পৰ্যবেক্ষণ কৰিব, চাব তেওঁলোকে ক'ত কি আছে। দ্য বেড ক্লথছ ৱেৰ কোল্ড, হা, যিখিনি বেড ক্লথছ আছে, মানে বিচনাৰ যিখিনি কাপোৰ, সেইখিনি ঠাণ্ডা পৰি আছিলে। ঠাণ্ডা পৰি থকা মানে কি, শ্ব'য়িং ডেট দ্য চাইণ্টিষ্ট মাষ্ট হেভ বিন আপ ফৰ ছাম টাইম, মানে যিটো ঠাণ্ডা পৰি আছিলে সেইটোৱে মানে বুজায় যে যিজন মানুহ ইয়াত শুই আছিলে সি মানে বহুত আগতেই হয়তো বিচনাখন
ত্যাগ কৰিলে এতিয়া ঘপকে উঠি যোৱা নহয় ঘপকে উঠি যোৱা হলে বিছনাখন গৰম থাকিলে মানুহ যেতিয়া বিছনাত থাকে গৰম কিন্তু ঠাণ্ডা হৈ আছে তাৰমানে সি বহুত আগতে উঠিলে তাৰমানে সেইটো বুজাইছে and strange still তথাপি আৰু আচৰিত the clothes and the bandages যে কাপোৰ আৰু বেণ্ডেজবোৰ যিবোৰ সি পিন্ধে that he always wore যিটো নেকি সদায় সি পিন্ধি থাকে বেণ্ডেজ কাপোৰ যিবোৰ পিন্ধি থাকে were lying about হেবোৰ পৰি আছিল about the room ৰুমটোত পৰি আছিল যিবোৰ কাপোৰ বেণ্ডেজ যিবোৰ হেবোৰ আচৰিতকে তাৰ ইয়াতে আছে মানুহজন যদি নাই তাৰ কাপোৰখিনি ইয়াত কেনেকৈ আছে কাপোৰখিনি তাতে পৰি আছে সব বেণ্ডেজ সব আছে আৰু মানুহজন হয়তো আগতে উঠিলে এতিয়া মানে ৰুমটোত কোনো নাই আচৰিত হৈছে তেওঁলোকে তাৰ পিছত কি হ'লগে all of a sudden Mrs. Hall heard a sniff close to her ear তাৰমানে এটা কি হয় হঠাতে এটা মানুহৰ নাকৰ উখা লোৱা এটা শব্দ ওলায় স্নিফ বুলি কয় সেই শব্দটো হঠাতে মিছেছ হলে শুনা পালে ক্লোজ টু হাৰ ইয়াৰ তাইৰ কাণৰ ওচৰতে উখাহৰ মাত এটা শুনা পালে খুব কেনেকুৱা কোনোবা থাকে যেন কোনোবা আছে যেন উখাহ লৈছে বা উখাহ এৰা তেনেকুৱা এটা মাত শুনা পালে আ মোমেণ্ট লেটাৰ কিছু সময়ৰ ভিতৰত দ্য হেড অন দ্য বেড পোষ্ট মানে হেডটো টোপনি যিটো টুপিটো বেডৰ পোষ্ট এটা আছে বিছনাৰ লগত এটা খুঁটা আছে খুঁটাটোত টুপিটো মানে হেং কৰা আছে সেই বেড পোষ্টত লিফ্ট আপ সি নিজে উঠি গৈছে লিফ্ট আপ এণ্ড ডেশ ইটছেল্ফ ইনটু হাৰ ফেচ আৰু আহি পেলাই উঠি আহি তাৰ ফেচত আহি পৰিছে ডেশ হৈ গৈছে আচ্ছা দেন দ্য বেডৰুম চেয়াৰ বেডৰুমত যিটো চেয়াৰ আছিলে বিকেম আলাইভ সেইটো জীৱন্ত হৈ পৰিলে চেয়াৰটো জীৱন্ত হৈ পেলাই নিজে লৰচৰ ক'বলৈ ধৰিলে আচলতে লৰচৰ নিজে নিজে ক'বলৈ ধৰিলে সাৰপ্ৰাইজিংলি ইনটু দ্য এয়াৰ ইট চাৰ্জ ষ্ট্ৰেইট এট হাৰ আচৰিত ধৰণে সি কি হ'ল চকীটো লাহেকৈ এয়াৰত আহি গ'ল মানে বতাহত উপঙি গ'ল উপঙি অহাৰ পিছত চাৰ্জ এট হাৰ মানে তাইক আক্ৰমণ কৰিলে মিছেছ হলক আক্ৰমণ কৰিলে চাৰ্জ কৰিলে ষ্ট্ৰেইট পোনে পোনে এট হাৰ ডাইৰেক্ট চেয়াৰখন তাৰ ফালে আহিলে তাৰমানে এটেক কৰাৰ দৰে আহিলে লেগছ ফৰমষ্ট মানে ভৰিখিনি ওপৰ কৰি চেয়াৰৰ ভৰিখিনি ওপৰ কৰি এনেকৈ এটেক কৰিবলৈ আহিলে এজ শ্বি এণ্ড হাৰ হাজবেণ্ড টাৰ্ণ আৱে ইন টেৰৰ যেতিয়া দুয়োটাই আঁতৰি দিলে ভয়তে তেওঁলোকে দুয়োটাই যেতিয়া ভয়তে আঁতৰি দিলে দ্য এক্সট্ৰা অৰ্ডিনেৰী চেয়াৰ পুছ দেম both out of the room সেই চেয়াৰটোৱে দুয়োটাকে ঘৰটোৰ পৰা উলিয়াই দিলে পুছ কৰিলে ঠেলি উলিয়ালে আউট অফ দ্য ৰুম এণ্ড দেন এপিয়াৰ দ্য স্লাম তাৰপিছত কি হ'লগে এপিয়াৰ টু স্লাম এণ্ড লক দ্য ড'ৰ আফটাৰ দেম তাৰপিছত তেওঁলোক যেতিয়া ৰুমৰ পৰা ওলাই গ'ল ধামকে মাৰি পেলাই দুৱাৰখন বন্ধ হৈ গ'ল সেইটো ঘটনা এই যিটো ঘটনা এইটো আৰু আচৰিত ক্লাৰ্জিমেনে কোৱা ঘটনা এটাতো হয় সেইটো এটা আচৰিত ঘটনা হয় এতিয়া সেই ক্লাৰ্জিমেনে কৈ থকা ঘটনাতকৈ এইটো আৰু আচৰিত ঘটনা এক্সট্ৰা অৰ্ডিনেৰী অসাধাৰণ ঘটনা এটা এইটো হয় মিছেছ হল অলমষ্ট ফেল ডাউন দ্য ষ্টায়াৰ্ছ ইন হিষ্ট্ৰিক্স মানে যিমান ভয় খালে যিমান আতংকিত হ'লে যিমান মানে তাৰ যিটো ঘটনা ঘটিলে সেই ঘটনাৰ যিটো প্ৰভাৱ সেই প্ৰভাৱত কি হৈছে মিছেছ হল অলমষ্ট পৰিলেইহেঁতেন তাৰমানে চিৰিত দি পিনে যিটো হেৰি আছে চিৰি আছে চিৰিত মানে অলমষ্ট পৰিলেইহেঁতেন মানে যিটো ভয় খালে শ্বি ৱাজ কনভিন্স ডেট দ্য ৰুম ৱাজ হণ্টেড বাই স্পিৰিটছ তাই তেতিয়া মানি ল'লে যে এই ৰুমটোত কোনোবা প্ৰেতাত্মা আছে স্পিৰিটছ আছে তাই ভাবি ল'লে কোনোবা স্পিৰিট এই ৰুমটোত আছে এণ্ড ডেট দ্য ষ্ট্ৰেঞ্জাৰ হেড somehow caused these to enter into her furniture আৰু এটা কথা ভাবিলে that the stranger যিজন মানে মানুহ যিজন মানে গ্ৰিফিনক অচিনাকিটো সেইকাৰণে তাক stranger বুলি কয় সেই stranger had somehow caused these enter into her furniture মানে এতিয়া এইটো ভাবিছে তেওঁলোকে stranger জনে কেনেবাকে এই যে স্পিৰিটটো আছে এই ষ্ট্ৰেঞ্জাৰ যিজন মানুহ ইয়াত আছে সেইজনে কিবা এটা প্ৰকাৰে সেই স্পিৰিটটো কোনোবা হেৰিতে সোমাই থৈ দিছে প্ৰেতাত্মাটো কোনো ফাৰ্নিচাৰত মানে সোমোৱাই থৈ দিছে কেনেবাকে
মানে ঘৰটোত কোনোবা প্ৰেতাত্মা আছে আৰু সেই প্ৰেতাত্মাটো নো ডাউট আছে আৰু এই ষ্ট্ৰেঞ্জাৰ যিজন আচৰিত মানুহ সেই মানুহজনে কিবা প্ৰকাৰে এই ভূতটোক কোনোবা এটা ফাৰ্নিচাৰ বা চিয়াৰৰ ভিতৰত সোমাই থৈ দিছে চিয়াৰৰ ভিতৰতে মানে প্ৰেতাত্মাটোক সোমোৱাই কেনেবাকৈ মেনেজ কৰি থৈ দিছে তেনেকৈ ভাবিছে যি কি নহওক My poor mother used to sit in that chair. She moaned. মানে এই মহিলাগৰাকী এটা বিশেষ হলে মানে দুখ কৰিছে যে মোৰ মায়ে এই চকীখনত বহিছিলে এই বুলি তাই দুখ কৰিছে I do think it rise up against me now. তাৰমানে এই কথাটো চিন্তা কৰিলে যে চিয়াৰ চকীখন যে মোৰ ওপৰত উঠি আক্ৰমণ কৰিবলৈ লৈছে এই ধাৰণাটোৱে মানে তাই এই কথাটো ভাবিলে মোৰ মায়েকে এইটোতে বহিছিলে সেই চকীখনে আহি পিনে মোক মাৰিবলৈ লৈছে তেনেকুৱা ধৰণৰ ভাৱ এটা তাৰ আহিছে দ্য ফিলিং among the neighbors was that the trouble was caused by witchcraft মানে এটা গাঁৱৰ মানুহখিনিয়ে মানে ওচৰ চুবুৰীয়া মানুহখিনিয়ে ভাবিছে যে এই ট্ৰাবলটো যিটো অশান্তি হৈছে সেইটো কোনোবা witchcraft কৰিছে witchcraft বুলি ক'লে তাৰ মানে কোনোবা হেতু একেটাই প্ৰেতাত্মাই বুলি ক'ব পাৰো কিন্তু এটো অলপ বেয়া ধৰণৰ মানে witchcraft বুলিটো অলপ বেয়া ধৰণৰ প্ৰেতাত্মাৰ ভিতৰত স্পিৰিট বুলি ক'লে ভাল বেয়া বহুত ধৰণৰ স্পিৰিট থাকে অলপ মানে ভাল লাগে প্ৰেতাত্মা বুলে দুষ্ট আত্মা তেনেকুৱা ধৰণৰ ডাইনি চাইনি তেনেকুৱা ধৰণৰ বুজা হয় তেনেকুৱা কোনোবাই কৰিছে বুলি ভাবিছে বাট witchcraft or not মানে ডাইনি হোক বা নহওক when news of the Bulgari clergyman's home যেটো ডকাইতি হৈছে ক্লাৰ্জিমেনৰ ঘৰত became known হেতু কথা কিন্তু একেবাৰে ফেমাস হৈ পৰিলে জনাজাত হৈ পৰিলে The strange scientist was strongly suspected of having had a hand in it. Etia ei jitu scientist jijon ase strange hejon manujনৰ behavior no strange সকলে লক্ষ্য কৰিছে কথাটো আৰু গাঁৱৰ পৰিবেশত কথাবোৰ লুকাই নাথাকে গতিকে সকলোৱে ভাবিছে ইয়াৰ নিশ্চয় কিবা এটা ইয়াত তাৰ হাত আছে এই কামটো যিটো হৈছে তাৰ কিবা এটা যোগদান আছে বুলি তেওঁলোকে ভাবি লৈছে suspicion grew even stronger আৰু suspicionটো আৰু বেছি হৈ পৰিছে when the sudden produce some ready cash throw hand তাৰপিছত এইটো বেছি হেৰি হৈছে যেতিয়া sudden ready cash যেতিয়া তাৰ হাতত পইচা নাছিলে through he had admitted that not long before that he had no money মানে অলপ আগতে হি ডিক্লেয়াৰ কৰিছে তাৰপিছত পইচা নাই এতিয়া হি পইচা দিছিলে পিছত এই ঘটনাটো হৈ যাওঁছে হি পইচা দিব পৰা হৈ গল এই কথাটোৱে আৰু মানে মানুহৰ মাজত হেৰি কৰিলে হি পইচাটো অলপ আগত কৈছিলে পইচা তাৰ ওচৰত নাই দিব নোৱাৰে কিন্তু অলপ পিছতে হি দেখোন পইচা দিলি তো ইয়াৰ পিছত পইচা কো পাহিলে একদম এই কথাটোৱে আৰু তাৰ মানে বিশ্বাস জন্মাই দিলে যে ইয়াৰ নিশ্চয় হাত আছে তাৰ পিছত কি হল the village constable was secretly sent for village গাঁৱৰ এজন কনস্টেবলক মাটি পঠিওৱা হল constable police constable of mati puthiwa hall instead of waiting for the constable Mrs Hall went to the scientist মানে হেৰি কানে ৰৈ নাথাকিলে আৰু কনস্টেবল আহিব বুলি ৰৈ নাথাকিলে ডাইৰেক্ট মিসেস হলে সায়েন্টিস্ট জনেনৰ ওচৰলৈ গল who had somehow mysteriously appeared from his empty bedroom মানে যিজনে মানে এই খালি বেডৰুমৰ পৰা মিসেস হলে জেনেৰেটৰ বাসি আহিলে তো সেইজনে কি কৰিলে ওয়েটিং কৰি নাথাকিলে হি কি কৰিলে I want to know that what you have been doing in my chair upstairs তেতিয়া হি ডাইৰেক্ট কৈছে যে তুমি মোৰ বিছনাত আপষ্টায়াৰ ওপৰৰ ৰুমটো তুমি কি কৰিলা কোৱা তুমি চকীখন কি কৰিছিলা কোৱা এই বুলি ক'লে and I want to know আৰু মই জানিম how it is you came out of the empty room আৰু তুমি খালি ৰুমটোৰ পৰা কেনেকৈ ওলাই আহিলা and how you entered a locked room আৰু তুমি কেনেকৈ লক কৰা ৰুম এটাত কেনেকৈ সোমালা মানে সেই গুটে ঘটনাবোৰ মানে সেই ক্লাৰ্জিমেনৰ ঘটনাটো লৈ মানে গুটেখিনি কথাবোৰ একু দিবল ধৰিলে ডাইৰেক্ট কৰিবল ধৰিলে The scientist always quick tempered scientist জন হদাই কি হয় quick temper তাৰ খং পটককে উঠে গতিকে now he became furious he ভয় পাই গল you don't understand who or what I am হি কৈছে তুমি বুজি পোৱা নাই মই কোন বা মই কি হয় হি saw he very well I will show you মই তোমাক দেখাম মই কোন হয় তুমি বুজি পোৱা নাই এনেকৈ অলপ ধম দিবল ধৰিলে suddenly he threw off bandages হি কি কৰিলে বেণ্ডেজবোৰ পেলাই দিলে তাৰপিছত দাড়িখিনি পেলাই দিলে চশমা পেলাই দিলে and even nose নাকটো যেটো লগা হেতু পেলাই দিলে it took him only a minute এক মিনিটৰ ভিতৰতে গুটেখিনি কৰিলে then the horrified people in the bar found themselves staring at the headless man যিখিনি মানুহে চাই আছিল সেইখিনি মানুহে তেওঁলোকে ভয়তে দেখিলে যে মূৰ নথকা এজন মানুহ Mr.
জেফাৰ্ছ দ্য কনষ্টেবল জন আহিলে তাৰমানে নাও এৰাইভ আহি পালে তেতিয়া কি হ'ল মিষ্টাৰ জেফাৰ্ছ তেখেতৰ নাম এণ্ড ৱাজ কোৱাইট ছাৰপ্ৰাইজ আচৰিত হৈ গ'ল টু ফাইণ্ড ডেট দ্য হি হেড টু এৰেষ্ট এ মেন উইদাউট এ হেড সি দেখিলে যে মই এতিয়া এটা মানুহক এৰেষ্ট কৰিব লাগিব যিজন মানুহৰ মূৰ নাই সি আচৰিত হৈ গ'ল দেই বাট জেফাৰ্ছ ৱাজ not easily prevented from doing his duty কিন্তু জেফাৰ্ছ আকৌ মানুহটো কি হয় তাৰ ডিউটি সি কৰিবই সি ডিউটিৰ পৰা সেই কৰে তাৰ যদি এতিয়া এৰেষ্ট কৰিব লাগে মূৰ থাকক নাথাকক সি কৰিবই তাৰমানে সেইটো এৰেষ্ট কৰিবই চ' ইফ এ মেজিষ্ট্ৰেটছ ৱাৰেণ্ট অৰ্ডাৰ এ পাৰ্চন এৰেষ্ট যদি মেজিষ্ট্ৰেটে এজন মানুহক যদি এৰেষ্ট কৰিবলৈ অৰ্ডাৰ দিছে দেন that person should have to be arrested he tak arrest koribo lagibo with or without his head tar mur thakok ba na thakok hetu kotha nai gotike tenekwa dhoroner tar dharona there followed a remarkable scene as the police tried to get hold of the man who was becoming more and more invisible as he threw off one garment after another tar pisot ki hol manukhini jikhine drishyobor sai asile policeman e jeta tak ধৰিবলৈ গৈ আছিল মানুহবোৰে চাই আছে যে পুলিচে যেতিয়া তাক ধৰিবলৈ গৈছিল হি মোৰ এণ্ড মোৰ ভিজিবল হৈ গৈ আছে প্ৰথমতে মূৰটো নাছিলে তাৰপিছত লাহে লাহে বেছিকৈ হি ইনভিজিবল হ'বলৈ ধৰিলে যিমানে সি কাপোৰ পেলাই গৈ আছে সিমানে হি ইনভিজিবল হৈ গৈছে ফাইনেলি আ শাৰ্ট ফ্লিউ ইনটু দ্য শাৰ্ট পেলাই দিলে দেন দ্য কনষ্টেবল ফাউণ্ড হিমছেল্ফ ষ্ট্ৰাগলিং উইথ ছামৱান হু could not see at all তাৰপিছত এনেকুৱা দেখিলে হি এৰেষ্টে কৰিব পৰা নাই এজন মানুহ এনেকুৱা মানুহ যাক নেকি এৰেষ্ট কৰিব পৰা নাই কাৰণ দেখা নাই না কাক এৰেষ্ট কৰিব তেনেকুৱা ধৰণৰ হৈ পৰিলে some people tried to help him কিছুমান মানুহে তেখেতক সহায় কৰিবলৈ চেষ্টা কৰে but found themselves hit by blows কিন্তু সেইখিনি মাৰ ঘুচা খাবলৈ ধৰিলে যিখিনি হেল্প কৰিবলৈ ধৰিলে that seemed to be come from nowhere কোনো এটা জাগা পটকে ইয়াৰ পৰা ঘুচা আহে তাৰ পৰা ঘুচা আহে তেওঁলোকে বুজিব নোৱাৰা অৱস্থা হৈ পৰিলে in the end পিছত কেল জেফাৰ্ছ knocked the unconscious as he made a last attempt to hold on to the unseen scientist তাইছে জেফাৰ্ছে মানে প্ৰায় মানে আনকনসিয়াস অৱস্থা হৈ পৰিছিল মানে যিমান চেষ্টা কৰিছিল মানে সাইন্টিস্ট ধৰিবলৈ মানে হি বেহুছ হৈ যাব ইমান কষ্ট কৰি পিনে হি ধৰিবলৈ যেতিয়া চেষ্টা কৰিছে হি তাক একদম নক পেলাই দিলে আৰু তেতিয়া they were nervous সবে নার্ভাস হৈছে excited cries hold him ধৰ কৈ আছে but this was easier said than done কৰাটো মানে ইমান সহজ নহয় মানে কোৱাটো বৰ সহজ গ্ৰিফিন had shaken himself free গ্ৰিফিনে নিজকে মুক্ত কৰিলে and no one knew where to lay hands on him কোনো নাজানে তাক ক'ত ধৰিব হাত ক'ত ধৰিব বুলি কোনো গম নাপালে হৈছে আমাৰ এই কাহিনীটো সম্পূৰ্ণৰূপে আমি অলপ খৰধৰ কৰিলো পিছলে আমি আকৌ কেতিয়াবা চাম এতিয়া আমি পিছৰ ভিডিওটোত আমি হেৰিখিনি যিখিনি কোৱেশ্চন আনসাৰ খিনি আছে সেইখিনি আমি আলোচনা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং